আৰু যোৱা নাই মানে কি বড়োলেণ্ডটো খুব হ'ব এনেকুৱাই হ'ব পুৰণা কাউন্সিলত যদি এতিয়া হামলা কৰিছে ইয়াৰ পাৱাৰ পৰা এটেক কৰিছে তেনেহ'লে এইটোতো তাতো কৰিব বড়োলেণ্ড এৰিয়াও তাতো কৰিব কিন্তু বড়োলেণ্ড সকলে ভালকৈ গম পাব আৰু মই এটা কথা ক'ব বিচাৰিছোঁ ট্ৰাইবেল সকলৰ কাৰণে খুব ভাল ভাল বুলি লগত খুব ভাল বুলি কৈছে কিন্তু আমি দেখা নাই বিজেপি চৰকাৰে ট্ৰাইবেল সকলক অল আছাম যিমান ট্ৰাইবেল আছে সেইটো মানে অট'নমাছ কাউন্সিলবিলাক পাৱাৰ বঢ়োৱা আমি শুনা নাই যি পাইছে যি পোৱা নাই কংগ্ৰেছ চৰকাৰ সময়ত কংগ্ৰেছ চৰকাৰ সময়ত অট'নমাছ কাউন্সিলবিলাক দিছে আৰু ডেভেলপমেণ্ট কাউন্সিলবিলাক দিছে সেই সময়ত যিটো দিছে তাৰ পাছত কিন্তু আমি আকৌ পাৱাৰটো এনহেন্স কৰা এইবিলাক আমি দেখা নাই সেইকাৰণে আমি ক'ব বিচাৰিছোঁ বিজেপিটো এণ্টি ট্ৰাইবেল পাৰ্টি হয় লাহে লাহেকৈ ট্ৰাইবেলসকলক শেষ কৰিবলৈ চেষ্টা কৰিছে আৰু আজি হিমন্ত বিশ্ব শৰ্মাই এই কথাটো জানক ট্ৰাইবেলসকলক আপোনালোকে ওপৰৰ পৰা যিটো আপুনি ওপৰৰ পৰা যিটো খুব মৰম কৰা বুলি দেখায় কিন্তু ভিতৰে আপুনি কি কৰিছে কাৰ্বি ৰাইজে বা কাৰ্বি আংলং ৰাইজে বা ট্ৰাইবেলসকলে লাহে লাহেকৈ গম পাই আছে আৰু যিদিনা ট্ৰাইবেলসকলে বিজেপি লগ এৰিব সেইদিনা অসমত বিজেপি খতম হৈ যাব আৰু বিজেপি আৰু নাথাকে থেংক ইউ আৰু পৰন্তু একমাত্ৰ যে পাৱাৰ মোৰ তাত চেন্ট্ৰেলাইজ হ'ব লাগিব কাকো আৰু ডিচেন্ট্ৰেলাইজ নকৰে মই মই একটা ৰজা হিচাপে কাম কৰিব আৰু কমপ্লিট নেপোটিজম হিচাপে কৰিব নাপাব সেইটোৱে কথা সেইটো কাৰণে সেইবিলাক কথা আপোনালোকে কওক আমি আপোনালোকৰ দ্বাৰাই আমি ৰাইজৰ ওচৰত যাব খুজিছোঁ আৰু যি দাবী আমাৰ ৰিপুণ বৰা ছাৰে কৈছে আমি এইটো ডিমাণ্ড কৰিছোঁ যে দেৰ শুড বি এ চিবিআই ইনকুৱাৰী কথাটো হ'বই লাগিব আৰু মাজতে যিটো তুলিৰাম ৰহাং ঘৰ বনোৱা কথাটো এই ঘৰ বনোৱা কথাটো আমি যিটো শুনিছে কোনোবা একজন চেনেলক বোলে কেছ নে কিবা দিছে কিমান হয়তো আপোনালোকে গম পাব আমি এইটো খালি শুনিছোঁহে কিন্তু তুলিৰাম ৰহাং ঘৰ বনাইছে এইটোতো সঁচা হয় আৰু সেই যিটো ঘৰ বনাইছে তাতো একটা ইটালিয়ান ঘৰ আছে এইটোও সঁচা কথা এই ইটালিয়ান ঘৰটো ক'ত গ'ল সেইটো ভাঙাবৰ কাৰণে ডিছমেণ্টেল কৰিবৰ কাৰণে ইট উইল নট বি লেছ দেন 5-6 crores টকা এই ঘৰটো ভাঙাবৰ কাৰণেও 5-6 crore টকা কম নহয় আৰু নতুন সজাবৰ কাৰণেতো আৰু টকা লাগিব সেই ঘৰ কথাটো আমি বাদ দিম কিন্তু তুমি CM হোৱাৰ পিছত কাৰ্বি আংলঙত আৰু অসমত আমাৰ যিটো দিছপুৰত ইয়াৰ পৰা লৈ দিল্লীত আৰু আপুনি যিটো আপোনাৰ আবু ধাবিত সেইবিলাক কি আপোনাৰ প্ৰপাৰ্টি আছে ক'ত ইনভেষ্ট কৰিছে সময়ত সেইবিলাক আপোনাক আমি ওলাম আৰু আপুনি নিজে সদায় কয় আই এম ৰেডি টু ফেচ CBI ইনকুৱাৰী তুলিৰাম ৰহাং নিজে কয় মোৰ ওপৰত CBI ইনকুৱাৰী হ'লেও মই ৰাইজে এছেম্বলি গৈছোঁ আমি ডিমাণ্ড কৰিছোঁ আপোনাৰ সাহস নাই আপুনি লিখি দিয়কচোন CBI ইনকুৱাৰী কাৰণে মই ৰেডি বুলি damn it he has no courage to go for a CBI inquiry against him যদি আজি CBI ইনকুৱাৰী দিম বুলি ক'লে আমি কাৰ্বি আংলং ৰাইজে তুলিৰাম ৰহাঙে সহজ কৰিছে সঁচাকৈ একো নাই নেকি বুলি ভাবি কিন্তু মই আজি আপোনালোকক কৈ দিছোঁ লিখি দি দিম আপোনালোকক CBI ইনকুৱাৰীৰ কাৰণে সি যেতিয়া সাহস নাই কিন্তু সময়ত কংগ্ৰেছে একো নকৰে কিন্তু কংগ্ৰেছে একটা কাম কৰিম যে we will allow the law to take its own course আমি যিটো আইনৰ ভাৱে দ্বাৰাই নিজে যিটো বিচাৰ কৰিব সেইটো মতে আমি বাধা নিদিওঁ সেইটোৱে কথা আজি আৰু এতিয়া এইটো কিবা এইবিলাক চেলাৰীবিলাক যিটো চেলাৰীৰ যিটো পইচাবিলাক সেইটো ষ্টপ কৰিব পাৰে আজি যেনেকৈ হিমন্ত বিশ্ব শৰ্মা কৰিছে সেইটো আগৰ চিফ মিনিষ্টাৰবিলাক কৰিব পাৰিলেহেঁতেন প্ৰফুল্ল কুমাৰ মহন্তও কৰিব পাৰিলে হয় তৰুণ গগৈ ডাঙৰীয়া স্বৰ্গীয় তৰুণ গগৈ ডাঙৰীয়া তেখেত 15 বছৰ এই সময়টো কৰিব পাৰিলে হয় কিন্তু কৰা নাই মানে যে সন্মান দিছে কাৰ্বি আংলং অট'নমাছ কাউন্সিলক সন্মান জনাইছে কাৰ্বি ৰাইজক সন্মান কৰিছে সেইকাৰণে সেই MOU প্ৰত্যেকটো দফাৰ ওপৰত যিবিলাক পাৱাৰ দিয়া হৈ গ'ল সেইবিলাক পাৱাৰ পুনৰ লৈ যোৱাৰ কাৰণে কোনো চেষ্টা কৰা নাই সেইটো আমি দেখিছোঁ কৰিব পাৰে কিন্তু কৰা নাই মানে কি সন্মান কৰিছে
কিন্তু এতিয়া হিমন্ত বিশ্ব শৰ্মা ওপৰত পৰা খুব দেখায় যে কাৰ্বি আংলং ৰাইজক খুব ভাল পোৱা বুলি দেখুৱায়, কিন্তু ভিতৰে ভিতৰে ভাল পোৱা নহয়, সি এণ্টি কাৰ্বি হয়, এণ্টি ট্ৰাইবেল হয়। নহ'লে এইবিলাক পাৱাৰ কিমান নকৰিলে হয়তো। এতিয়া কাউন্সিলৰ যিটো পইচা আহিব লাগে, অনলাইন যদি দিব লাগে, কাউন্সিলহে দিব ইয়াতে চেলাৰীবিলাক। এণ্ট্ৰান্স যিটো কৰিছে, এণ্ট্ৰান্স ডিপাৰ্টমেণ্টবিলাক সেইটো কৰি ইয়াতেহে কিবা পইচা আহিলে যদি কিবা দিব, অনলাইন যদি দিব লাগে অনলাইন দিব, বা অনলাইন নিদিয়ে কাউন্সিলৰ ইচ্ছা। কিন্তু এতিয়া এনেকুৱা নহয়, জেনেৰেল ডিষ্ট্ৰিক্টত যেনেকুৱা কৰে ইয়াতো এইটো কৰি দিছে। সেইকাৰণে আমি ক'ব বিচাৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মা হৈছে এইটো প্ৰথম চিফ মিনিষ্টাৰ। আগৰ পৰা এইটো আমি উদাহৰণ দেখা নাই। হয়, আগত কাউন্সিলৰ পাৱাৰ ইমান নাই, কাউন্সিল পাৱাৰ কম, কিন্তু যিবিলাক দিয়া হৈ গ'ল এইবিলাক পাৱাৰ পুনৰ ষ্টেটলৈ লৈ যোৱাৰ কাৰণে কোনো চিফ মিনিষ্টাৰে এইটো কৰা নাই। এইটো ফাৰ্ষ্ট চিফ মিনিষ্টাৰ। সেইকাৰণে এতিয়া বৰ্তমান হিমন্ত বিশ্ব শৰ্মাক আমি ভাল বুলি কেনেকুৱা কওঁ? সেইটো এণ্টি কাৰ্বি বুলি নক'লে কি ক'ব? এণ্টি কাৰ্বি আংলং বুলি নক'লে কি ক'ব? সেইবিলাক কথা আছে। আৰু কাৰ্বি আংলং CM-ৰ ক্ষেত্ৰত, তুলিৰাম ৰংহাং ডাঙৰীয়াৰ ক্ষেত্ৰত এতিয়া জন্তু ৰংপি 95-ৰ পাছত যিটো CM, কাৰ্বি আংলং CM জন্তু ৰংপি এতিয়াও আছে, জকচন বি আছে, আৰু তাৰপাছত মুজাৰি হানচি আছে, খৰচিং ইংটি আছে। তেখেতসকলকো আপোনালোকে সুধিব পাৰে, কথা পাতিব পাৰে। তেখেতসকলে থকা ইভেন জয়ৰাম ইংলেং তেখেতসকলে আছে এতিয়া। তেখেতসকলে CM থকা সময়ত 30 ডিপাৰ্টমেণ্ট এণ্ট্ৰাষ্টেড ছাবজেক্টৰ যিটো চেলাৰী দৰমহা চাকৰিয়াবিলাক যিটো চেলাৰী পইচা কাউন্সিলত আহে নে নাহে আপোনালোকে সোধক। তেখেতসকলে নিশ্চয় ক'ব, সঁচা কথাই ক'ব, ইয়াতো আহিছে, ইয়াৰ পৰাহে দৰমহা চাকৰিয়ালসকলক ইয়াৰ পৰা দৰমহা দিয়ে। কিন্তু এতিয়া অনলাইন দিয়াৰ নামত এতিয়া ষ্টেটৰ পৰা ডাইৰেক্ট দিয়া আৰম্ভ হ'ল। সেইকাৰণে এতিয়া কোনো CM সময়ত এইটো কৰিব দিয়া নাই। কিন্তু তুলিৰাম ৰংহাং এইটো কাউন্সিলৰ যিটো মেইন পাৱাৰবিলাক, ফিনেন্সিয়েল পাৱাৰটো মেইন, অফিচাৰবিলাকক চাকৰিয়ালবিলাকক কণ্ট্ৰল কৰা এইটো ক্ষমতাটো মেইন। সেই ক্ষমতা, সেই পাৱাৰটোহে এতিয়া CM তুলিৰাম ৰংহাঙে চাৰেণ্ডাৰ কৰি দিলে। In every roadside there will be big road plantation, tree plantation. কিন্তু আমাৰ তাত ইয়াত কি হৈছে, তুলিৰাম ৰংহাঙে গছ লগাব নিদিয়ে, গছ কাটাতে ব্যস্ত। আৰু সেই গছকেইটা যে ৰেভিনিউ ক'ত গৈছে সেইটো গম নাপায়। এই টকাটো একদিন আমাক হিচাপ লাগিব। He has already drawn around 60 to 70,000 crore rupees from many reliable sources that Tuliram Rohang have to come up. আৰু এইটো নাগালেণ্ড বৰ্ডাৰে 100 years যিটো ফৰেষ্টটো ডিষ্ট্ৰয় কৰিছে। ইয়াৰ লগত আমাৰ কাৰ্বি আংলং ৰাইজে বহুত জানিবলগীয়া আছে। মাজত তুলিৰাম ৰংহাঙে কৈছে কি মেকানিজিম, কি মেচিন লগাই যে কাৰ্বি আংলঙত যে আগত যিটো আমাৰ হিচাপে 10,434 কিলোমিটাৰ স্কুৱেৰ কিলোমিটাৰ এৰিয়াৰ পৰা বোলে 1,000 বিঘা বেছি মাটি আছে বুলি কৈছে। চাৰ্ভেত ওলাইছে। কিমান চালাক সেই মানুহটো যে 2 নম্বৰ কৰি কম্প্ৰমাইজ কৰি কিছুমান মানুহক দিবৰ কাৰণে বিচি দেখায় যে আগৰ পৰা আমাৰ যিটো মাটি আছে ইনটেক আছে, কিন্তু সেই বিচিটোৱে দিছে, বেলেগটো দিয়া নাই নহয়। যিটো আমি বিচি হিচাপ কৰি তাৰমানে আগত যিটো চাইণ্টিষ্ট কেইটা চব ব্যৰ্থ হৈছে। তুলিৰাম ৰংহাং যিটো মেকানিজিম ওলাইছে হিচাপৰ মাটি হিচাপ, কাৰ্বি আংলং মেজাৰ এনেকুৱা কৰিছে, ঠিক হিচাপলৈ দিছে। আমাৰ কাৰ্বি আংলং মাটিটো 1,000 বিঘা বেছি হৈ গ'ল। সেইটো গিভ এণ্ড টেক, সেইখিনি নাগালেণ্ড, সেইখিনি 1,000 বিঘা সেই হিমন্তৰ মিছেজক সেইটো দিয়া হৈছে। এনেকুৱা আমি গম পাওঁ। আমি সেইটোৱে চিন্তা কৰিম, জনসাধাৰণ সেইটোৱে চিন্তা কৰিব। সেইটোৱে যিটো আৰু ইয়াত কিছুমান আৰু ক'বলগীয়া আছে মেঘালয় গিভ এণ্ড টেকটো। জনসাধাৰণ ৰাইজে জানিব বিচাৰিছে, তুলিৰাম ৰংহাং আপুনি কৈ দিয়ক, আপুনি আজি যিমান ফাইল লগালেও একদিনটো সেইটো খোলা হ'ব। আজি আপুনি জনাই দিয়ক যে সঁচা কথা ভিতৰত কথা কি আছে। Whether you have compromised with Nagaland or in give and take you have already given to Meghalaya. এই কথাটো আৰু লুকাব নালাগে। আমি গম পাইছোঁ আপুনি সেইটো দিয়া হৈছে, কাৰণ এবাৰ ইলেকশ্যনো কণ্ডাক্ট কৰিব দিছে। সি একো কোৱা নাই। অট'নমাছ কাউন্সিল ইলেকশ্যন কণ্ডাক্ট কৰিব দিছে। জয়ন্ত হিলছৰ his mom, he didn't speak anything on the ground. এই কথাটো সি একো কোৱাই নাই।
ক'তো শিকোৱাই নাই। আৰু আমি আজি উঠনিৰ পৰা আমাৰ জগদাই কৈ আছে ইয়াত মিনিষ্টাৰ দিয়া নাই, সেইটো হিষ্ট্ৰী ব্ৰেক কৰিছে। আগৰ পৰা সদায় একটা দুইটা দিয়ে, চামচিং আছেৰৰ পৰা সেইখিনি, আৰু আমাৰ হলিৰাম তেৰাঙক দিছে, ৰূপন সিং ৰংহাং দিছে চবক। আৰু এই তৰুণ গগৈ ছাৰ থকা সময়ততো 3টা টাৰ্মছ একটাও মিছ নকৰে, কেবিনেট মিনিষ্টাৰ হয়। দাদাই কিছুমান কথা গম পাব লাগে, দাদা কিয় দিব মিনিষ্টাৰ। ইয়াত যদি একটা আমাৰ মিনিষ্টাৰ দিয়ে, তুলিৰাম ৰংহাঙে শাসন কেনেকুৱা কৰিব, ইন ফেভাৰ অফ হিমন্ত বিশ্ব শৰ্মা, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তাৰ কথা মতে চলিব লাগিব। তুলিৰাম ৰংহাং সেইমতে কৰিব নোৱাৰে বুলি ভাবি, যে ইন অৰ্ডাৰ টু use his absolute power in Karbi Anglong, he has not allowed Dr. Himanta Biswa Sarma to give minister. 1995 1 এপ্ৰিলত যিটো MOU চুক্তি কৰিলে ACC, KSA, তাৰপিছত মুভমেণ্ট অৰ্গেনাইজেশ্যন, তাৰপাছত দিল্লীত কেন্দ্ৰীয় চৰকাৰ আৰু ষ্টেট চৰকাৰৰ মাজত যিটো এগ্ৰিমেণ্ট হৈছিলে, MOU চুক্তি হ'ল। সেই MOUৰ চুক্তিৰ মতে অফিচ মেমৰাণ্ডামো দিয়া হৈ গ'ল যে আজিৰ পৰা যিবিলাক পাৱাৰ MOU বা আমি এগ্ৰিড কৰিলোঁ সেই গোটেই পাৱাৰবিলাক দিয়া হওক বুলি। কনষ্টিটিউশ্যনৰ এমেণ্ডমেণ্ট কৰিলে। তাৰপিছত 30 ডিপাৰ্টমেণ্ট যিটো কাউন্সিলক দিলে, এণ্ট্ৰাষ্ট কৰিলে। তেতিয়াৰ পৰা কাৰ্বি আংলং অট'নমাছ কাউন্সিললৈ যিমান টকা পইচা যিমান দিবলগীয়া আছে আমাৰ কাউন্সিলত আহে, ইনক্লুডিং চেলেৰী পইচাটো। 30 ডিপাৰ্টমেণ্টৰ গভৰ্ণমেণ্ট যিমান এমপ্লয়িজ আছে, 3rd গ্ৰেড পৰা আৰম্ভ কৰি 4th গ্ৰেড যিমান আছে, ফাৰ্ষ্ট ক্লাছ অফিচাৰ লৈকে যিমান আছে, চেলেৰী পইচা ইয়াতে আহে। কিন্তু এতিয়া দেখিলোঁ যোৱা খুব সম্ভৱ 2019 পৰা, যেতিয়া ফাইনেন্স মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা আছিলে, বৰ্তমান চিফ মিনিষ্টাৰ, তেখেতে কাউন্সিলৰ লগত বহিলে। আৰু সেই সময়ত ময়ো কৈছিলোঁ এইটো নহ'ব, এইটো MOU ভায়োলেট কৰা হ'ব, উলংঘন কৰা হ'ব, কিন্তু মানা নাই। অসম চৰকাৰে কি কৰিলে, হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কি কৰিলে, এতিয়া পইচাটো চেলাৰী পইচা 30 ডিপাৰ্টমেণ্টৰ চেলাৰী পইচা ইয়াতে কাউন্সিলত নাহে, অনলাইন তাত পৰা দি দিয়ে। মাত্ৰ ইয়াতে কনষ্টিটিউশ্যনেল কিছুমান অব্লিগেশ্যন আছে, সেইকাৰণে প্ৰিন্সিপাল ছেক্ৰেটাৰী হওক বা DDOs বিলাকক জেনেৰেল ডিষ্ট্ৰিক্টত যেনেকুৱা কৰে, আমাৰ ডিপাৰ্টমেণ্টত আমাৰ ইমান চাকৰিয়াল আছে, গভৰ্ণমেণ্ট এমপ্লয়িজ আছে, এইটো দিব লাগে, সেইখিনিত তেখেতসকলে হিচাপ কিতাপবিলাক দিয়ে ইমানেই। কিন্তু এতিয়া কাউন্সিলত চেলাৰী পইচাবিলাক নাহে। এইটোত যাৰ ফলত এইটো কি হ'ব, চিচুৱেশ্যনটো এনেকুৱা হ'ব, বৰ্তমান ইয়াত CM তুলিৰাম ৰংহাং আৰু হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰ, দুজনৰ মাজত ৰিলেশ্যন ভাল, ককাই ভাই ৰিলেশ্যন, তেতিয়ালৈকে একো প্ৰব্লেম নহ'ব। কিন্তু যেতিয়া এই ৰিলেশ্যনটো মানে ধৰি লওক কাউন্সিলৰ বেলেগ পাৰ্টীয়ে ৰুল কৰিছে, ষ্টেটৰ বেলেগ পাৰ্টি ৰুল কৰিছে, তেতিয়াহ'লে সেই প্ৰব্লেমবিলাক আহিব। আনকি এনেকুৱা হ'ব, ইয়াৰ কাউন্সিলৰ পৰা যদি কাৰোবাক অফিচাৰ্ছ ইৰেগুলাৰিটিজ কৰিছে, দুৰ্নীতি কৰিছে, কৰাপশ্যন কৰিছে, যেতিয়া একশ্যন ল'ব, একশ্যন লোৱা সময়ত ফিনান্সিয়েল পাৱাৰ যেতিয়া ইয়াত নাথাকিব, চাকৰি দৰমহা ইয়াৰ পৰা কণ্ট্ৰলত নাথাকিব, সেই সময়ত কিন্তু প্ৰব্লেম হ'ব। সেইকাৰণে এতিয়া আমি কি দেখিছোঁ, কাউন্সিলত এইখিনি পাৱাৰ, কিন্তু আমি দেখিছোঁ যে এইবিলাক পাৱাৰটো এইটো টাচ কৰিব নালাগিছিলে। আৰু 1995 পৰা 2025 লৈকে আপোনালোকে দেখিছে বহুত চিফ মিনিষ্টাৰ হ'ল। For responding to our call, কথা বহুত ক'বলগীয়া আছে। অলৰেডি কিছু কথা আমাৰ জগতদাই আপোনালোকৰ আগত দাঙি ধৰিছে। মোৰ চাইডৰ পৰা মই কিছুমান ক'বলগীয়া আছে। যোৱাকালি নেকি অলৰেডি আমাৰ ৰিপুণ বৰা ছাৰে কালি প্ৰেছ মিট দিছে, আৰু
এই প্ৰেছ মিটত কিছুমান কথা উল্লেখ কৰা আছে ইয়াত যেতিয়া প্ৰেছ মিট হৈছে সেইটো লৈ মই ইয়াত কেপশ্যন লিখি দিছোঁ For a very long time we have been demanding a CBI inquiry since 2014 into the CEM administration of Tuliram Ronghan where every rivers and tributaries have been completely exploited and destroyed. Even Dhonsri 100 years reserve bordering Nagaland is not safe during this BJP CM Tuliram Ronghan. Also, Meghalaya give and take policy is kept secret between CM HBS and CM Tuliram Ronghan. কিছুমান বহুত সিৰিয়াছ কথা আছে মই ইয়াত কওঁ যে যোৱাকালি ৰিপুণ বৰা ছাৰে কিছুমান কথা কৈছে কোল চেণ্ডিকেট কথা চেণ্ড চেণ্ডিকেটৰ কথা আমি বহুত দিনৰ পৰা কৈ আছে মই আৰু সেইটো বিচাৰি ক'বলৈ নাযায় কিছুমান পিকচাৰ আপোনালোকক দেখাই দিম আৰু ইয়াতে GPS লোকেশ্যন আছে আপোনালোকক সেইটোও দি দিম যে প্ৰত্যেকটো যিমান কাৰ্বি আংলঙত ৰিভাৰ্ছ আছে একটা ৰিভাৰ সৰু মৰু ষ্ট্ৰীমো এৰা নাই সেইটো বাদ দিয়ক ক'তবা যদি পথাৰত বালি আছে বুলি গম পালে তাতো খুন্দা আৰম্ভ কৰিছে ইয়াত কিমান লিগেলি আছে লিগেলি যদি 50টা আছে ইলিগেলি কমচে কম 200 মান হৈ আছে ইয়াত চাবলগীয়াটো এইটোৱে হয় যে ফৰেষ্ট ইনচাৰ্জ হিচাপে CM সজং নিজে হিটো হোৱা পিছত ইমান যে এক্সপ্লইটেশ্যন আমাৰ নেচাৰ ওপৰত যে হৈ আছে হিটো বহুত চিন্তা কৰিবলগীয়া কথা এণ্ড ইট ইজ এ ভেৰি চিৰিয়াছ ক্ৰাইম এইটো একটা ক্ৰাইম হয় হিটো নদীৰ ওপৰত বালি খুন্দা কথা জংগল নদী যিটো সাইডে সাইডে কিমান ৰাস্তা আছে আপোনালোকে গ'লে গম পাব ইয়াত ওচৰৰ হওক অল ওভাৰ কাৰ্বি আংলঙে হওক ইট ইজ এবাউট চেণ্ড আৰু আপোনালোকে একটা কথা চিন্তা কৰক কাৰ্বি আংলঙত CM নিজে ফৰেষ্ট ইনচাৰ্জ হয় কাপটো দিনে দিন পাহাৰকেইটা জংগলকেইটা চব উদং হৈ গ'ল নাইকিয়া হৈ গ'ল চব টকলা বনাই দিলে ক'তো নাই আমি আগতে চিন্তা কৰিছোঁ বৰপুং তাৰাপুংৰ কথা মানুহে যাব নোৱাৰে বুলি আমি চিন্তা কৰে গছ বাচিব তাত এতিয়া গছ নাই কাৰ্বি আংলং ক'তো ৰিজাৰ্ভ হাবিত হৈ থকা নাই এতিয়া ইয়াত এইবিলাক কাঠ চুৰ কিয় কেনেকুৱা হ'ব পাৰি আছে সেইটোতো চুৰে চুৰ হয় কিন্তু নেশ্যনেল হাইৱে কিনাৰ যিটো 4 লাইন গৈছে সেইবিলাক কাঠকেইটা ক'ত গ'ল চিগুনে হওক যিটো আপোনাৰ এলাইনমেণ্ট যে মিলাইছে এই গছ গছনি যে কাটিছে সেইবিলাক গছ আপোনালোকে আজিলৈকে এই কুণ্ডাকেইটা দেখিছে নেকি প্ৰথমতে প্ৰেছৰ সকলো বন্ধু বান্ধৱক থেংক ইউ আপোনালোকে ইয়াত অহাৰ কাৰণে আৰু ভেৰি শ্বৰ্ট নটিছত আপোনালোকক মাতা হৈছে আজি বিশেষকৈ আমি ফিউ চাৰ্জেছ এগেইনষ্ট দ্য চিফ মিনিষ্টাৰ এণ্ড দ্য CM অফ কাৰ্বি আংলং অট'নমাছ কাউন্সিল আমাৰ আছে চ' সেই টপিকটো লৈ আজি আমাৰ প্ৰেছ কনফাৰেন্সটো মাতা হৈছে আমাৰ লগত আজি উপস্থিত আছে ex MLA আৰু ex EM কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ জগত ইংতি আৰু আপোনাৰ আমাৰ VPও হয় কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটি প্লাছ আকৌ ex EM আমাৰ ৰতন ইংতি তেওঁ VP হয় কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটি তেখেতলোকে আপোনালোকক গোটেইখিনি ব্ৰিফিংখিনি তেখেতলোকে দিব চ' তেখেতলোকক ষ্টাৰ্ট বিচাৰিছোঁ বা আমি আমাৰ পাৰ্টিৰ পৰা ক'ব বিচাৰিছোঁ তুলিৰাম ৰহাং যদি এইটো এইবিলাক পাৱাৰ যদি ৰক্ষা কৰিব নোৱাৰে তেনেহ'লে হি ইজ নট ফিট টু বি CM তেখেতে এই CMশ্বিপটো কণ্টিনিউ কৰাৰ কোনো যুক্তি নাই তেখেতে ৰিজাইনে কৰিব লাগে সেইটোৱে আমি ক'ব বিচাৰিছোঁ আৰু আপোনালোকে দেখিব আগে পিছে কথা কৈছোঁ এতিয়া কাৰ্বি আংলঙৰ পৰা মানে যোনে চৰকাৰ গঠন কৰক কংগ্ৰেছ হওক বা AGP হওক কাৰ্বি আংলঙৰ পৰা মিনিষ্টাৰ পায় ইভেন প্ৰফুল্লৰ কমতে আগৰ টাৰ্মছত প্ৰথমবাৰ 85ত যেতিয়া হৈছিলে ইয়াত দুজন মিনিষ্টাৰ দিছে এজন চামসিং হানছে আৰু ৰূপন সিং ৰহাং দুজন দিছিলে তাৰ পাছত
নেক্সট টাৰ্মতো হয় কাৰ্বি আংলং আৰু NCLC ডিমা হাছাও গোটেইটো চিটটো ACC দখল কৰিলে ACC অপজিশ্যন আছিলে মিনিষ্টাৰ দিবলৈ জেগা নাই সেইকাৰণে দিয়া নাই এইটো বেলেগ কথা কিন্তু আকৌ পিছত তৰুণ গগৈ ডাঙৰীয়া আহিলে স্বৰ্গীয় তৰুণ ডাঙৰীয়া চিফ মিনিষ্টাৰ কংগ্ৰেছ সময়ত তেতিয়াও মিনিষ্টাৰ পাইছিলে কিন্তু এতিয়া হিমন্ত বিশ্ব শৰ্মা সময়ত মিনিষ্টাৰ দিয়া নাই মিনিষ্টাৰশ্বিপ দিয়া নাই কাৰ্বি আংলঙৰ পৰা ওপৰত খুব দেখায় কাৰ্বিসকলক খুব মৰম কৰে ভাল পায় এইবিলাক দেখায় কিন্তু অন্তৰতটো কাৰ্বিসকলক মৰম নকৰে কাৰ্বি ৰাইজক বেয়াহে পায়হি সেইকাৰণে আমি ক'ব বিচাৰোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেত যিমানে কওক সি মানে কাৰ্বি আংলং হয় আহি থাকে আৰু ইয়াৰ কাৰ্বি আংলং কেইজনমান BJP নেতাই ক'ব বিচাৰে হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা মানে ভাল মানুহ নাই ভাল চিফ মিনিষ্টাৰ নাই সি সদায় আহি থাকে কিন্তু ইয়াত অহাৰ কাৰণটো কি সদায় যে আহি থাকে তুলিৰামৰ লগত খুব ভাল কিন্তু কথাবিলাক ওলাই আহিছে বোলে তুলিৰামটো হিমন্ত বিশ্ব শৰ্মাৰ ATM এইবিলাক কথাটো ওলাই থাকে আমি কোৱা কথা নহয় চবেই জানে চবেই কৈ আছে সেইবিলাকৰ কাৰণে আহি থাকে নেকি আমাৰ প্ৰশ্ন আৰু কেইটামান কথা আছে আৰু তেখেতে ক'ব মোৰ পাছত ৰতনীতিও ক'ব কিন্তু মই এইটোৱে ক'ব বিচাৰিছোঁ যে আজিলৈকে কোনো চিফ মিনিষ্টাৰে ইয়াত যিবিলাক পাৱাৰ দিয়া হৈ গ'ল এইবিলাক পাৱাৰ পুনৰ ষ্টেটত লৈ যোৱা উদাহৰণ নাই এইটো লৈ যাব নোৱাৰা কথা নাই লম বুলি ক'লে ল'ব পাৰে কিন্তু তেখেতসকলে কাৰ্বি ৰাইজক ডিমাচা ৰাইজক এইটো সন্মান কৰাৰ কাৰণেহে লোৱা নাই আমি সন্মান পাইছোঁ ৰেচপেক্ট পাইছোঁ আৰু যে চৰকাৰ মানে নতুন চৰকাৰ যেতিয়া গঠন কৰে ইভেন লাষ্ট এই কিবা সৰ্বানন্দ সোণোৱাল সময়টো চুনুহাংক মিনিষ্টাৰ দিছিলে এইটো কিহৰ কাৰণে এইটো কনভেনশ্যন হিচাপে কৰোঁ ৰিটেন ক'তো নাই ৰিটেন যে ক'ৰবা আছে এনেকৈ নিয়ম এটা কৰিবলৈ ফ'ল' কৰিব এইটো নহয় কিন্তু সন্মান জনাই আমি সন্মান পাই আহিছোঁ কিন্তু হিমন্ত বিশ্ব শৰ্মা সময়ত আমি এই সন্মানটো আমি নাপালোঁ সেইকাৰণে সন্মান সেইকাৰণে চিফ মিনিষ্টাৰ প্ৰথম ফাৰ্ষ্ট চিফ মিনিষ্টাৰ যিটো চিফ মিনিষ্টাৰে কাৰ্বিসকলক বা কাৰ্বি আংলং ৰাইজক বেলেগ কেৱল কাৰ্বি আংলং বুলি নহয় মই এইটো ক'ব বিচাৰোঁ ডিমা হাছাও ঠিক এনেকুৱা মানে কাৰ্বি আংলং আৰু ডিমা হাছাও তো আমি অসমত আছোঁ তেনেহ'লে ই দুটা কাউন্সিল মেঘালয় যেতিয়া গঠন কৰিছিলে সেই সময়ত আমি যোৱা নাই ইয়াত আছোঁ আমাকতো ভালহে পাব লাগে আৰু মৰমহে কৰিব লাগে এই সন্মানটো জনাব লাগে সেইকাৰণে কাৰ্বি আৰু ডিমাচাসকলক সদায় এইটো মিনিষ্টাৰো দিব লাগে কিন্তু মিনিষ্টাৰ দিয়াটো এইটো বাদ দিয়ক পিছত দিছে এইটো পিছৰ কথা উপায় নাপায় কিবা কাৰণ দি দিছে কিন্তু এই পাৱাৰবিলাক যে লৈ গ'ল কাৰ্বি আংলঙৰ যিটো পুৰণা ডিষ্ট্ৰিক্ট ইয়াত পৰা যদি সেই পাৱাৰ্ছবিলাক লৈ গৈছে অনলাইন দিয়াৰ নামত যে চেলাৰী এতিয়া কাউন্সিলত নাহে সেইকাৰণে ইয়াত মাষ্টাৰ মাইণ্ড কোন আছে ৰয়েলটি কিমান পাইছে কাৰ্বি আংলং অট'নমাছ কাউন্সিল পাইছে জানো সেইটো কিছুমান কথা আৰু ইয়াত আছে কোল মাইনিং কথা যোৱাকালি কৈছে ডিমা হাছাওত যদি ক'ৰবাত ৰেড হোলছ মাইনিং কৰিবৰ কাৰণে যদি কোইলৰ কাৰণে দিছে কাৰ্বি আংলঙতো নাই in spite of not having any legal order from the government to extract coal or to mine coal ইয়াৰ পিছতো coal mining কিমান হৈ আছে সেইবিলাক আপোনালোকৰ পিকচাৰ আছে সব অল GPS লোকেশ্যন আপোনালোকে পাব কিন্তু ইয়াৰ দায়িত্ব হিচাপে কোন আছে মুৰব্বী হিচাপে তুলিৰাম ৰঙা সেইবিলাক বহুত কথা আছে ইয়াৰ পিছত মই আপোনালোকক ক'ম আমাৰ যিটো হাইৱেৰ কথা যোৱাবাৰো অলৰেডি কিছুমান মানুহ প্ৰটেষ্ট কৰিছিলে আমি তাত গৈ পাইছোঁ সেইবিলাক মানুহ আজিলৈকে একো হিচাপ দিয়া নাই এই PDCLটো হাজাৰ হাজাৰ চাকৰি দিম বুলি কৈছে এতিয়া সেইটো কি পৰ্যায়ত আছে এইটোতো সকলো ৰাইজে গম পাইছে আমিতো ডে 1 পৰা আপত্তি কৰিছে হাইৱে কথা 4 লাইনৰ কথাও যে জুনিয়ৰ মানুহকেইটাক যি পাবলৈ আছে এইটো দিব লাগে আমি অনুৰোধ কৰি আছোঁ আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল CM তুলিৰাম ৰঙা আৰু এই PDCL কথা ডে 1 পৰা যে ইয়াতে দিব নালাগে 18,000 বিঘা 12,000 বিঘা সেইটো আমাৰ যিটো খিলঞ্জীয়া মানুহ ট্ৰাইবেল মানুহক এইটো এফেক্ট কৰিছে out of 18,000 বিঘা 12,000 বিঘা belong to the aborigines of this origin of this Karbi Anglong বেলেগ বেলেগ জাতি আছে আৰু
কিছুমান বস্তু সিক্ৰেট ৰাখি দিছে আমাক কিছু কাৰ্বি আংলং ৰাইজে জানিব খুজিছে আৰু জনাব লাগে নাগালেণ্ড বৰ্ডাৰত 100 years ধনচিৰি ৰিজাৰ্ভ এই ৰিজাৰ্ভটো যে মাজতে জৰ্জ মিলেঘন্তি অমৰ তিছন্তি গৈ যে তাত পাৰ্টি যে খাইছে আমাৰ নাগালেণ্ডৰ আমাৰ নাগা ভাইসকলৰ লগত তাতে অলৰেডি ভিডিঅ' আছে আপোনালোকে সেইটো চাওক যে এক সাইডত কাৰ্বি ভিলেজ হ'ব এক সাইডত নাগা ভিলেজ হ'ব বহুত ভাল কথা আমিতো আপত্তি কৰা নাই কিন্তু জাগাটো ক'ত হয় লোকেশনটো ক'ত হয় it is inside the Dhansiri reserve which is now already 100 years কিন্তু চেন্ট্ৰেল ৰিজাৰ্ভ হয় 100 বছৰ হৈছে আজি আপোনালোকে চাব যে তাত একটামান কাৰ্বি ঘৰ আছে নেকি ফৰেষ্টটো যে আমি বচাব লাগে বুলি কৈছে আজি সিহঁতি বিজেপি কেইটা ইমান হাজাৰ গছ লগাম বুলি কৈছে আমাৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তুলিৰাম ৰহাঙে পইচাও লৈছে 60 to 70,000 crores অলৰেডি আমাৰ এই গছ পুলি লগোৱাৰ কাৰণে পইচা লৈছে এই পইচা কেইটা আমি একদিন হিচাপ বিচাৰিম সেইটো ওলাম বজাৰত য'ত নানা ধৰণৰ মানুহকেইটাই কৈ আছে যে গছ পুলি লগাবৰ কাৰণে ইমান পইচা লোৱা হৈছে বুলি গছনো ক'ত লগাব এতিয়া ৰাস্তা কিনাৰে তই বনাইছে পাকা আৰু সেই ৰাস্তাই বেয়া হ'ব বুলি তাতো তই ঢালাই বনাই দিছে কিনাৰত যদি আৰু গছ লগাব জেগা আছে নেকি দেখো টাউনত গছ লগাবৰ কাৰণে এইটো একটা ব্যৱস্থা কৰি দিব লাগিছিলে সেইটো দিয়া নাই পাকা বনাইছে ঠিকে আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত